নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ থাৰ্ড চেপ্টাৰৰ সকলোবোৰ অতি চমু প্ৰশ্নোত্তৰ আৰু চমু প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু তোমালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে, তোমালোকে চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। অতি চমু প্ৰশ্নোত্তৰ। কুৱেশ্যন নম্বৰ 1, শুংগ বংশৰ প্ৰতিষ্ঠাতাজন কোন? উত্তৰ পুষ্যমিত্ৰ শুংগ। কুৱেশ্যন নম্বৰ 2, মৌৰ্য বংশৰ শেষ সম্ৰাট বৃহদ্ৰথৰ সেনাপতিজন কোন আছিল? উত্তৰ পুষ্যমিত্ৰ শুংগ। কুৱেশ্যন নম্বৰ 3, শুংগ বংশৰ শেষৰজন ৰজা কোন আছিল? উত্তৰ দেৱভূতি। কুৱেশ্যন নম্বৰ 4, অমৰ অশ্বমেধ যজ্ঞ কোনে পাতিছিল? উত্তৰ পুষ্যমিত্ৰ শুংগই। কুৱেশ্যন নম্বৰ 5, কোনটো ৰাজবংশৰ ৰাজত্বকালত মনুস্মৃতি লিখা হৈছিল? উত্তৰ শুংগ বংশৰ ৰাজত্বকালত। কুৱেশ্যন নম্বৰ 6, সংস্কৃত ভাষাক জাতীয় ভাষা হিচাপে ঘোষণা কৰা শুংগ বংশৰ ৰজাজন কোন? উত্তৰ পুষ্যমিত্ৰ শুংগ। কুৱেশ্যন নম্বৰ 7, পুষ্যমিত্ৰ শুংগ কোন আছিল? উত্তৰ শুংগ বংশৰ প্ৰতিষ্ঠাতা পুষ্যমিত্ৰ শুংগ আছিল মৌৰ্য বংশৰ শেষ সম্ৰাট বৃহদ্ৰথৰ সেনাপতি। কুৱেশ্যন নম্বৰ 8, ক'ত আৰু কেতিয়া সাতবাহন ৰাজবংশৰ উত্থাপন ঘটিছিল? উত্তৰ খ্ৰীষ্টপূৰ্ব 1ম শতিকাৰ পৰা 3য় খ্ৰীষ্টাব্দলৈ দক্ষিণ ভাৰতত সাতবাহন ৰাজবংশৰ উত্থান ঘটিছিল। কুৱেশ্যন নম্বৰ 9, সাতবাহন বংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল? উত্তৰ হিমুক আছিল সাতবাহন বংশৰ প্ৰতিষ্ঠাতা ৰজা। কুৱেশ্যন নম্বৰ 10, সাতবাহন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ সাতবাহন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল সতকৰ্ণী। কুৱেশ্যন নম্বৰ 11, পুষ্যমিত্ৰ শুংগৰ দিনত ভাৰত আক্ৰমণ কৰা গ্ৰীক ৰজাজন কোন আছিল? উত্তৰ ডেমেট্ৰিয়াছ। কুৱেশ্যন নম্বৰ 12, শুংগসকলৰ দিনত হিন্দু ধৰ্ম গ্ৰহণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি? উত্তৰ হেলিঅডৰাছ। কুৱেশ্যন নম্বৰ 13, কনিষ্কই কোন বৰ্ষত এটা নতুন কল্পৰ আৰম্ভণি কৰে? উত্তৰ 78 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 14, কনিষ্কই আক্ৰমণ কৰা চীনা প্ৰদেশ কেইখনৰ নাম লিখা? উত্তৰ খতান, কাছগড় আৰু ইয়াৰকান্দ। চমু প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, পৰৱৰ্তী মৌৰ্য যুগত উত্থান হোৱা শুংগ সাম্ৰাজ্যৰ বিষয়ে চমুকৈ লিখা? উত্তৰ সমসাময়িক বিভিন্ন উৎসই এটা কথা নিশ্চিত কৰে যে পুষ্যমিত্ৰ শুংগই হল শুংগ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। তেওঁ অন্তিমজন মৌৰ্য সম্ৰাট বৃহদ্ৰথৰ মুখ্য সেনাধ্যক্ষ আছিল। তেওঁ এক সামৰিক অভ্যুত্থানৰ জৰিয়তে সম্ৰাট বৃহদ্ৰথক হত্যা কৰে আৰু ৰাজসিংহাসন অধিকাৰ কৰে। পুষ্যমিত্ৰ এজন ব্ৰাহ্মণ আছিল আৰু তেওঁ অশ্বমেধ যজ্ঞৰো আয়োজন কৰিছিল। পৰম্পৰাগত উৎসৱসমূহৰ মতে তেওঁৰ ৰাজত্ব পটলিপুত্ৰ, অযোধ্যা, বিদিশা আৰু সম্ভৱতঃ জলন্ধৰ আৰু সাকালালৈকে বিস্তৃত আছিল। মৌৰ্য সাম্ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ দৰেই এই সময়ছোৱাতো প্ৰদেশসমূহ ৰাজ পৰিয়ালৰ দ্বাৰাই শাসন কৰাৰ প্ৰথাই প্ৰচলিত আছিল আৰু সেইবাবে সাম্ৰাজ্যসমূহৰ ভিতৰত কিছুমান সৰু সৰু প্ৰদেশৰ সৃষ্টিৰ জৰিয়তে ৰাজ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছিল। পুষ্যমিত্ৰই ইয়ানাৰ বা ইণ্ডো গ্ৰীকসকল যিসকলে উত্তৰ পশ্চিম ভাৰতলৈ শক্তি প্ৰসাৰিত কৰাৰ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে কেইবাবাৰো অভিযান চলাইছিল। উল্লেখনীয় যে পুষ্যমিত্ৰই 36 বছৰ
মানৰ এক দীঘলীয়া শাসনকাল চলাবলৈ সক্ষম হৈছিল। পিছে তেওঁৰ পৰৱৰ্তী সময়ছোৱাৰ শুংগ সাম্ৰাজ্যৰ ইতিহাস আছিল একেবাৰে অনিৰ্দিষ্ট। যিমান দূৰ সম্ভৱ অগ্নিমিত্ৰই পুষ্যমিত্ৰৰ উত্তৰাধিকাৰী আছিল। উল্লেখনীয় যে এই অগ্নিমিত্ৰই কালিদাসৰ বিখ্যাত নাটক মালবিকা অগ্নিমিত্ৰৰ নায়ক আছিল। পুৰাণৰ মতে অগ্নিমিত্ৰৰ বংশানুক্ৰমিক উত্তৰাধিকাৰী হ'ল সূৰ্যস্থা, বাসুমিত্ৰ, আন্ধাৰক, পুলিন্দ্ৰিক, ঘোষ, বজ্ৰমিত্ৰ, ভাগৱত আৰু দেৱভূমি। এই সময়ছোৱাত ব্ৰাহ্মণ্যবাদৰ উত্থান হোৱা পৰিলক্ষিত হয়। বিশিষ্ট ব্যাকৰণবিদ পতঞ্জলি পুষ্যমিত্ৰৰ সমসাময়িক আছিল। শেষ শুংগ ৰজাসকলৰ নৈতিক স্খলনে মগধ সাম্ৰাজ্যৰ গৌৰৱ স্নান কৰা পৰিলক্ষিত হয়। যদিও শুংগসকলে মগধ সাম্ৰাজ্যক হেৰুৱায় তথাপিও ভাৰতৰ ইতিহাসত তেওঁলোকে নিঃশেষ হৈ যোৱা নাছিল। তেওঁলোকে বিদিশা সাম্ৰাজ্য অন্ধ্ৰসকলৰ হাতলৈ যোৱাৰ সময়লৈকে শাসন কৰিবলৈ সক্ষম হৈছিল। কুৱেশ্যন নম্বৰ 2, পুষ্যমিত্ৰ শুংগ কোন আছিল? উত্তৰ, শুংগ বংশৰ প্ৰতিষ্ঠাতা পুষ্যমিত্ৰ শুংগ আছিল মৌৰ্য বংশৰ শেষ সম্ৰাট বৃহদ্ৰথৰ সেনাপতি। তেওঁ এজন অতি উচ্চাকাংক্ষী ব্যক্তি আছিল। নিজ উচ্চাকাংক্ষা পূৰণৰ উদ্দেশ্যে তেওঁ মৌৰ্য ৰজাসকলৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অৱশেষত বৃহদ্ৰথক হত্যা কৰি মৌৰ্য বংশৰ পতন ঘটাইছিল আৰু নতুন ৰাজবংশ স্থাপন কৰিছিল। পুষ্যমিত্ৰ শুংগ আছিল শুংগ বংশৰ প্ৰথমজন ৰজা, যি 6 বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁ অৱশ্যে ৰজা উপাধি গ্ৰহণ কৰাৰ পৰিৱৰ্তে পূৰ্বৰ সেনাপতি উপাধিটোকে গ্ৰহণ কৰিছিল। তেওঁ এই ৰাজত্ব কালছোৱাত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল, যিবোৰৰ তেওঁ সফলভাৱে সমাধান কৰিছিল। তেওঁ ৰাজত্বকালত গ্ৰীক, বিদৰ্ভ আৰু কলিংগ আদিৰ লগত যুদ্ধ কৰিব লগা হৈছিল। যিদৰে তেওঁ গ্ৰীকসকলৰ আক্ৰমণক বাধা দিছিল, সেইদৰে তেওঁ বিদৰ্ভৰ ৰজাক পৰাস্ত কৰিছিল। কলিংগ ৰজাৰ লগত সংঘৰ্ষত লিপ্ত হৈছিল আৰু অযোধ্যা আৰু বিদিশা শুংগ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল। এইদৰে তেওঁ ৰাজ্যৰ সীমা মগধৰ পৰা সিন্ধুলৈকে বিস্তাৰিত কৰিছিল। দুবাৰকৈ অশ্বমেধ যজ্ঞ আয়োজন কৰা পুষ্যমিত্ৰই ৰাজ্যখনৰ সুসংগঠিত হ'বলৈ বহুতো কাম কৰি শান্তি, শৃংখলা, সমৃদ্ধি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ৰাজত্বকালত পুনৰ ব্ৰাহ্মণ ধৰ্মৰ আৰম্ভণি হৈছিল। গোড়া হিন্দু পুষ্যমিত্ৰ বৌদ্ধ বিদেশী আছিল বুলি এক অপবাদ আছে। অৱশ্যে ঐতিহাসিকসকলে এই কথাষাৰ অস্বীকাৰ কৰিছে। এইদৰে শুংগ বংশৰ প্ৰতিষ্ঠাতা হিচাপে নৱ ৰাজ্যখনৰ স্থিৰতা, সমৃদ্ধি তথা বিস্তৃতিৰ বাবে নানা ব্যৱস্থা কৰা পুষ্যমিত্ৰৰ মৃত্যু হৈছিল। কুৱেশ্যন নম্বৰ 3, কুশানসকল কোন আছিল? উত্তৰ, ইতিহাসবিদসকলৰ মতে কুশানসকল ইউচি-ফৈদৰ এটা শাখা আছিল। খ্ৰীষ্টপূৰ্ব 2য় শতিকাৰ মাজভাগত তেওঁলোকে চীন দেশৰ উত্তৰ-পশ্চিম সীমান্তত বাস কৰি আহিছিল। কিন্তু হিয়াংলু নামৰ এটা তুৰ্কী দেশৰ যাযাবৰ জাতিয়ে তেওঁলোকক তাৰ পৰা খেদি পঠিয়ায়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত পিছলৈ ইউচিসকলে ক্ৰমশঃ হিন্দুকুশ পৰ্বত পাৰ হৈ ভাৰতত কুশান ৰাজবংশ প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ প্ৰথম ৰজা আছিল কফিচিছ। কুৱেশ্যন নম্বৰ 4, কুশান বংশৰ ৰজাসকলৰ ভিতৰত কনিষ্কক কিয় শ্ৰেষ্ঠ বা বিখ্যাত বুলি কোৱা হয়? উত্তৰ, কনিষ্কক শ্ৰেষ্ঠ বুলি কোৱা কাৰণসমূহ হ'ল: ক. কনিষ্ক কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। খ. কনিষ্ক বৌদ্ধ ধৰ্মৰ প্ৰধান পৃষ্ঠপোষক আছিল। গ. ইয়াৰোপৰি কনিষ্ক সংস্কৃত, সাহিত্য আৰু বিজ্ঞানৰো প্ৰধান পৃষ্ঠপোষক আছিল।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু তোমালোকৰ হোৱাটছআপ গ্ৰুপ অথবা তোমালোকৰ বন্ধুবৰ্গৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ